নমস্কাৰ সকলোকে আৰু এয়া মই ইডলি পিঠাৰে চাহ খাই আছো আৰু পিঠাটো খাবলৈ ইমান ধুনীয়া টেষ্টি হৈছে হকম পাতিছিলে যে আপোনালোকক দিছো এই হকমৰ ভিডিও মই এই হকমত দিবলৈ চাহ দিবলৈ ইডলি পিঠা বনাইছিলো ভাবিছো ৰেচিপিটো আপোনালোকক অকমান দেখুৱাই দিব আৰু আপোনালোকে যদি ভাল পায় তেতিয়া হলে ৰেচিপিটো ও ধুনীয়াকৈ শেষলৈকে চাব তেতিয়া বুজি পাব আৰু এইটো ভিডিওটো আপোনালোকে আগুৱাই নিয়াটো আপোনালোকৰ ওপৰত কথা আপোনালোকে যদি লাইক শেয়াৰ কমেন্ট কৰে তেতিয়া হলে মোৰ ভিডিওটো আগবাঢ়ি যাব চলিব আৰু যদি আপোনালোকে নকৰে তেতিয়া হলে নচলিব গতিকে আশা কৰি আপোনালোকে ভিডিওটো মোৰ আগুৱাই নিব বুলিয়া আৰু এই মই সুজি লৈ লৈছো আধা কেজি সুজি লৈ লৈছো ইয়াৰ ঠাইত আপোনালোকে চাউলৰ গুড়িও ল'ব পাৰে কিন্তু মই চাউলৰ গুড়িটো লোৱা নাই কাৰণ খুনিব যোৱাৰ কাৰণে অকমান অসুবিধা হয় কাৰণ সুজি দি দিছো অতি সহজত একেবাৰে কম সময়ৰ ভিতৰত আৰু একেবাৰে কম খৰচত এই পিঠাটো বনাব পাৰি আৰু ঘৰত আপোনালোকে লগে আধা ঘণ্টা আগতো বনাই আমি চাহ যোগান ধৰিব পাৰো বহুত ধুনিয়া আৰু আপোনালোকে যদি বনাব নাজানে এনেকে শিকি লবচোন বৰ ধুনিয়া পাব আৰু সুজি আধা কেজি লৈছো আৰু মিঠাটো আপোনালোকৰ ওপৰত কথা আপোনালোকে যিমান খাই হিমানটো দিব পাৰে লগতে এই মিক্সিতে মই নাৰিকলখিনি পিছি লৈছো আৰু নাৰিকল দি দিছো আপোনালোকে নাৰিকল নিদিয়াকেও বনাব পাৰে নাৰিকল দিব লাগিব বুলি কোনো কথা নাই নাৰিকল নিদিলেও হ'ব আৰু লগতে মই গাখীৰ দিছো আৰু আপোনালোকে আধা গাখীৰ আধা পানী তেনেকৈ সানিব পাৰে যদি বেছি গাখীৰ নাথাকে ধুনীয়াকৈ এইখিনি বস্তু মিহলাই লৈছো প্ৰথমতে সুজি চেনি নাৰিকল গাখীৰ ধুনীয়াকৈ মিলাই ধুনীয়াকৈ সানি লম তাৰ মানে বস্তুটো ধুনীয়াকৈ গোটেইখিনি মিহল হৈ যোৱাকে অকমান পনিয়া হিচাপত সানি লম যাতে 1 ঘণ্টা বা 2 ঘণ্টা থৈ দিয়াৰ পিছত বস্তুখিনি ধুনীয়া ডাঠ হৈ যায় কাৰণ সুজিখিনি পানী ঠানি থৈ দিয়াৰ পিছত অকমান পিছত ফুলি আহিব যেতিয়া টান হৈ যাব সেই কাৰণে মই অকন জুলিয়াকে সানি থৈ দিম ইয়াৰ লগত মই আৰু অকমান কি দিম যে ঘি অকমান দি দিম ঘিখিনি দিলে আমাৰ ইয়াৰ পিঠাটোৰ গোন্ধটো বহুত ধুনীয়া আহে হেহে এনেকে ধুনীয়াকে মিক্স কৰি লৰাই একদম ধুনীয়াকে সানি লৈছো যাতে চেনিখিনি ভালকে গলি যায় আৰু এনেকে সানি লোৱাৰ পিছত ইয়াতে মই এতিয়া ঘি দি দিম অকমান ঘিখিনি দিলে গোন্ধটো আহে ঘিখিনি দিয়াৰ পিছত ধুনীয়াকে লৰাই মিলি মই আকৌ 1 ঘণ্টা বা 2 ঘণ্টা সময় দি দিম 1 ঘণ্টা বা 2 ঘণ্টা সময় থৈ দিয়াৰ পিছত আমাৰ সুজিখিনি ধুনীয়াকে ফুলি আহিব আৰু আপোনালোকৰ যদি ভিডিওটো ভাল পায় লগতে শেয়াৰ কমেন্ট দিব লগতে পাৰিলে ফলো এটা কৰি দিব আৰু এই ঘিকন দি দিছো ঘিকন দি মই আকৌ লৰাই দি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে থৈ দিম আৰু মই কি জানে হকামত এনেকেওকে চাহ দিলো আৰু অতি সহজত বনাব পাৰে আৰু আপোনালোকে ষ্টেণ্ডাল যদি নাইও হেনেকুৱা ষ্টেণ্ড আপোনালোকে বেলেগ ষ্টেণ্ডতো বেলেগ বস্তুটো বনাব পাৰে এনেকে ষ্টিলৰ যদি কিছুমান বেলেগ পাত্ৰ থাকে আৰু এতিয়া মই 1 ঘণ্টা থৈ দিলো আৰু এই ষ্টেণ্ডালতে মই কি জানে ঘি বা মিঠাতেল বা ৰিফাইন যি কোনো আপোনালোকে অকমান তলত ঘহি লব প্ৰথমবাৰ কাৰণ পিঠাটো হয়তো লাগিও ধৰিব পাৰে এৰুব নাযাব পাৰে যদি হেনি কাৰণে অকমান ঘহি লব তাৰ পিছত এই বেটাৰটো হৈ যোৱাৰ পিছতে মই ইডলি ষ্টেণ্ডালত ধুনীয়াকে ভৰাই লম একদম একেবাৰে ফুলকে আমি নিদিও আৰু ষ্টেণ্ডালত অকমান কমাই দিম বেটাৰটো এতিয়া টান হৈ গল দেখিছেনে ইমান ধুনীয়া টান হৈ গল 1 ঘণ্টা 2 ঘণ্টা থৈ দিয়াৰ পিছত আৰু এনেকে মিলাই ধুনীয়াকে ভৰাই লম কাৰণ পিঠাটো হোৱাৰ পিছত অকমান পিঠাটো ফুলি উঠিব সেই কাৰণে অকমান কমাই দিছো ইয়াতে আপোনালোকে বেকিং সোডা দিব পাৰে মই কিন্তু বেকিং সোডা নিদিয়াকে বনাইছো কাৰণ আমি লগে খাম যেতিয়া কিনো বেকিং সোডা দিম গৰমে সেই কাৰণে বেকিং সোডা নিদিয়াকে বনাইছো আৰু এনেকা ধুনীয়াকে নটটো টানকে মাৰি লৈছো কাৰণ যাতে দাঙি আনতে নটটো খুলি নাহে সেই হিচাপে মই নটটো ধুনীয়াকে টানকে মাৰিছো আৰু এই প্ৰেছাৰত দেখিছেনে পানী দি দিছো পানীটো উতলি আছে আৰু পানীটো একেবাৰে কমাই দিছো যাতে তলৰ প্লেটখন ডুব না যায় তেনেকুৱাকে দিছো আৰু পানীটো উতলি আছে এতিয়া তাৰে পিছত ইয়াৰ ওপৰত মই এতিয়া প্ৰেছাৰৰ হাফৰখন দি দিম মই যেনেকে প্ৰেছাৰ ভাত বনাওতে আমি টাইটকে মাৰো তেনেকে মাৰি নথাও কেলে অকমান কেৱল ওপৰত দিহে থৈ দিম যাতে ভাফত পিঠাটো হৈ যায় আৰু ইয়াতে 5 মিনিট বা 6 মিনিট 7 মিনিট তাৰকে বেছি থব নালাগে এখিনি সময় থোৱাৰ পিছত আমাৰ পিঠাটো সিজিয়ে যায় ধুনীয়াকে আৰু এই দেখিছেনে মোৰ হৈ গল আৰু আপোনালোকে যেন প্ৰথম বনাইছে তেতিয়া হলে পিঠাটো নাজানে কেনেকে হৈছে না তেতিয়া হলে আপোনালোকে এডাল কাম কৰিব খৰিকা এডাল বা চুৰি এখন বা চামুচৰ নালে পাতে এনেকে ধুনীয়াকে খুচি চাব পিঠাটো হৈছে না যদি এই চুৰিখনত লাগি আহিছে তেতিয়াহে গম পাব যে অকমান হবলে বাকি আছে আৰু যদি নালাগে তেতিয়া আপোনালোকে নমাই দিব পাৰিব আৰু এতিয়া ফাইনালি মোৰ পিঠাটো হৈ গল হৈ যোৱাৰ পিছত এতিয়া মই ধুনীয়াকে এৰুৱাই দিম আৰু এয়া দেখিছেনে ধুনীয়াকে খৰাহিত থৈ দিলো প্ৰথম তো পিঠা হৈ গল আৰু এনেকে ভাঙি দেখুৱাই দিছো ইমান ধুনীয়া কোমল আৰু এয়া মই ফাইনালি বনাই এনেকে প্ৰথমটো কি হল মই অকমান সাইডটো চুৰিৰে এনেকে কাটিছো কাৰণ গৰম হৈ আছে তো হাতেৰে চুবলে দিগদাৰ হৈ যায় সেই কাৰণে ধুনীয়াকে কাপোৰেৰে মই এখন চুৰিৰে হানি ধুনীয়াকে নমাই থৈ দিছো গতিকে এইখিনিয়ে আজিলৈকে আহিছো দে ৰেচিপিটো যদি ভাল লাগে পিঠাটো ভাল লাগে তেতিয়া হলে আপোনালোকে বনাই খাই চাই জনাব আৰু আপোনালোকে বনাই ঘৰত এনেও খাব পাৰে এতিয়া আকৌ বিহু আহি আছে গতিকে বিহুটো বনাব পাৰিব তাৰ আগতে আপোনালোকে ৰেচিপিটো চাই ধুনীয়াকে শিকি লওক আজিলৈকে আহিছো বাই বাই